ভাৰতৰ গণতন্ত্ৰত ভাৰতীয় ঐতিহ্য পৰম্পৰা গণতন্ত্ৰত সঁচাকৈয়ে এগৰাকী দিদি ওলাইছে। সেই দিদিগৰাকী আচলতে আমাৰ সন্দেহ হয় তেওঁ ভাৰতীয় হয়নে নহয়, আৰু তেওঁ শব্দটোৰ লগত তেওঁৰ যিখিনি কাম কৰি আছে সেই কামখিনিৰ ক্ষেত্ৰত মোৰ বাৰে বাৰে মোৰ মনত এটাই প্ৰশ্ন আহিছে, তেওঁ সঁচাকৈয়ে হিন্দু হয়নে নহয়। আজি যি ধৰণে বাংলাদেশত যিবোৰ ঘটনা ঘটিছে, হিন্দুৰ ওপৰত যিটো অত্যাচাৰ কৰিছে সেই অত্যাচাৰ বন্ধ কৰিবৰ কাৰণে তেওঁ কিয় নক'লে, মনে কিয় নক'লে। আজি এই গোটেই ভাৰতবৰ্ষৰ যি নেকি হিন্দুৰ ওপৰত যি ধৰণে এটা অত্যাচাৰ চলিছে, বিশেষকৈ পশ্চিমবংগৰ যিটো অত্যাচাৰ চলিছে অখণ্ড ভাৰতবৰ্ষক শক্তিশালী কৰাৰ কাৰণে আজি যিসকল হিন্দুৱে আজি নিজৰ দেশতেই আলহী হ'বলগীয়া হৈছে, আজি যি ধৰণে আজি মুছলিম এছাম কট্টৰবাদীয়ে ধ্বংস কৰিছে ভাৰতীয় গণতন্ত্ৰৰ সেই আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান পশ্চিমবংগত যি অত্যাচাৰ চলাইছে, যি ধৰণে আজি তাত জুই জ্বলিছে, সেই জুই ইচ্ছা কৰিলে নমাব পাৰিলেহেঁতেন মমতা বেনাৰ্জীয়ে, কিন্তু তেওঁ সেইটো নকৰে। কিন্তু যি ধৰণে আজি আমাৰ উচ্চ ন্যায়ালয়ে যি ধৰণে কিছুমান প্ৰশ্ন কৰিছে ঠিকে আছে, কিন্তু ভাৰতীয় গণতন্ত্ৰত আটাইতকৈ ডাঙৰ যি আমাৰ লোকসভাই যিখন আইন প্ৰণয়ন কৰিছে সেই আইনক কিন্তু প্ৰত্যেকে শ্ৰদ্ধা কৰাটো উচিত আছিল, কিন্তু তেখেতে সেইটো নকৰিলে, তাৰ বিৰুদ্ধাচৰণে কৰিলে, কৰাৰ কাৰণে আজি জুই জ্বলিছে। আৰু জুই জ্বলাৰ কাৰণে তেওঁ তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে এইটো ফল আজি আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ আমাৰ ওপৰত সাংঘাতিক ধৰণে চলিছে। মই এটা কথাই দাবী কৰিব খুজিছোঁ যে অতি শীঘ্ৰে এই মমতা বেনাৰ্জীৰ যি নেকি ৰাষ্ট্ৰপতি শাসন তাত দি তেখেতৰ তাৰ পৰা যদি উফৰাই দিয়া নহয়, তেতিয়াহ'লে কেতিয়াও আমাৰ পশ্চিমবংগৰ যিসকল হিন্দু, পশ্চিমবংগৰ যিসকল সনাতনী সভ্যতা সংস্কৃতি ধাৰাবাহক সেইসকলক কিন্তু সমুলঞ্চে বিনাশ কৰিবৰ কাৰণে এইটোৱে হ'ব আটাইতকৈ ডাঙৰ এটা উদাহৰণ। মই ভাবোঁ সেই বিনাশকৰণৰ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে, ৰাষ্ট্ৰপতি শাসন দিব লাগে। ভাৰতৰ গণতন্ত্ৰত ভাৰতীয় ঐতিহ্য পৰম্পৰা গণতন্ত্ৰত সঁচাকৈয়ে এগৰাকী দিদি ওলাইছে। সেই দিদিগৰাকী আচলতে আমাৰ সন্দেহ হয় তেওঁ ভাৰতীয় হয়নে নহয়, আৰু তেওঁ শব্দটোৰ লগত তেওঁৰ যিখিনি কাম কৰি আছে সেই কামখিনিৰ ক্ষেত্ৰত মোৰ বাৰে বাৰে মোৰ মনত এটাই প্ৰশ্ন আহিছে, তেওঁ সঁচাকৈয়ে হিন্দু হয়নে নহয়। আজি যি ধৰণে বাংলাদেশত যিবোৰ ঘটনা ঘটিছে, হিন্দুৰ ওপৰত যিটো অত্যাচাৰ কৰিছে সেই অত্যাচাৰ বন্ধ কৰিবৰ কাৰণে তেওঁ কিয় নক'লে, মনে কিয় নক'লে। আজি এই গোটেই ভাৰতবৰ্ষৰ যি নেকি হিন্দুৰ ওপৰত যি ধৰণে এটা অত্যাচাৰ চলিছে, বিশেষকৈ পশ্চিমবংগৰ যিটো অত্যাচাৰ চলিছে অখণ্ড ভাৰতবৰ্ষক শক্তিশালী কৰাৰ কাৰণে আজি যিসকল হিন্দুৱে আজি নিজৰ দেশতেই আলহী হ'বলগীয়া হৈছে, আজি যি ধৰণে আজি মুছলিম এছাম কট্টৰবাদীয়ে ধ্বংস কৰিছে ভাৰতীয় গণতন্ত্ৰৰ সেই আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান পশ্চিমবংগত যি অত্যাচাৰ চলাইছে, যি ধৰণে আজি তাত জুই জ্বলিছে, সেই জুই ইচ্ছা কৰিলে নমাব পাৰিলেহেঁতেন মমতা বেনাৰ্জীয়ে, কিন্তু তেওঁ সেইটো নকৰে। কিন্তু যি ধৰণে আজি আমাৰ উচ্চ ন্যায়ালয়ে যি ধৰণে কিছুমান প্ৰশ্ন কৰিছে ঠিকে আছে, কিন্তু ভাৰতীয় গণতন্ত্ৰত আটাইতকৈ ডাঙৰ যি আমাৰ লোকসভাই যিখন আইন প্ৰণয়ন কৰিছে সেই আইনক কিন্তু প্ৰত্যেকে শ্ৰদ্ধা কৰাটো উচিত আছিল, কিন্তু তেখেতে সেইটো নকৰিলে, তাৰ বিৰুদ্ধাচৰণে কৰিলে, কৰাৰ কাৰণে আজি জুই জ্বলিছে। আৰু জুই জ্বলাৰ কাৰণে তেওঁ তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে এইটো ফল আজি আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ আমাৰ ওপৰত সাংঘাতিক ধৰণে চলিছে। মই এটা কথাই দাবী কৰিব খুজিছোঁ যে অতি শীঘ্ৰে এই মমতা বেনাৰ্জীৰ যি নেকি ৰাষ্ট্ৰপতি শাসন তাত দি তেখেতৰ তাৰ পৰা যদি উফৰাই দিয়া নহয়, তেতিয়াহ'লে কেতিয়াও আমাৰ পশ্চিমবংগৰ যিসকল হিন্দু, পশ্চিমবংগৰ যিসকল সনাতনী সভ্যতা সংস্কৃতি ধাৰাবাহক সেইসকলক কিন্তু সমুলঞ্চে বিনাশ কৰিবৰ কাৰণে এইটোৱে হ'ব আটাইতকৈ ডাঙৰ এটা উদাহৰণ। মই ভাবোঁ সেই বিনাশকৰণৰ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে, ৰাষ্ট্ৰপতি শাসন দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।